বৰপেটাৰ অন্যতম চাৰুকলা সংস্থা হব আৰ্ট চেণ্টাৰৰ উদ্যোগত এখন চিত্ৰ প্ৰদৰ্শনী অনুষ্ঠিত হয়। চিত্ৰ প্ৰদৰ্শনীখন মুকলি কৰে বিশিষ্ট সাহিত্যিক কলাগুৰু বঁটা প্ৰাপক অক্ষয় কুমাৰ মিশ্ৰই। আমি বৰপেটাত আহি মেলি বহুত ভাল পাইছো। আৰ্ট হাব ষ্টুডিঅ আমাক বহুত সাপোৰ্ট কৰিছে। আমাৰ বিশ্বদা তেখেতে আমাক বহুত সাপোৰ্ট কৰিলে আৰু মই দেখা পাইছো যে বৰপেটাৰ মানুহবোৰে বহুত আগ্ৰহী হৈ মেলি আহি ইচ্ছুক হৈ মেলি আহি বহুত ধুনীয়াকৈ পাৰ্টিচিপেট কৰিছে আৰু সেইটো এটা ভালো লাগিছে যে আজিকালি ল'ৰা ছোৱালীবোৰৰ ভিতৰত যে আৰ্টৰ কিমান হেঁপাহ মই দেখি নিজৰ এটা ভাল লাগিছে আৰু ভাবি আছোঁ যে আগতে আমি এনেকুৱা আৰু বৰপেটা বা হাব ষ্টুডিঅ'ৰ পৰা আমি আৰু ছাপোৰ্ট পাওঁ। অনাগত টাইমত আমি আৰু ধুনীয়া আৰু ইভেণ্ট ইয়াতে আমি পাতিব পাৰোঁ। শিশুৰ লগতে প্ৰতিষ্ঠিত আৰু প্ৰতিভাৱান চিত্ৰশিল্পীৰ চিত্ৰৰ সমাহাৰেৰে ক্লাব ৰাইনোত অনুষ্ঠিত চিত্ৰ প্ৰদৰ্শনীখনত ভালেসংখ্যক চিত্ৰসমূহ প্ৰদৰ্শন কৰা হয়। ইয়াৰ লগতে কেকো ইনষ্টেণ্ট নডেলৰ উদ্যোগত আৰু হাব আৰ্ট চেণ্টাৰৰ আৰু নৰ্থ ইষ্ট কলা মেলাৰ সহযোগত এখন চিত্ৰাংকন আৰু হস্তলিপি প্ৰতিযোগিতা বৰপেটা মাধৱ চৌধুৰী মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত অনুষ্ঠিত হয়। প্ৰতিযোগিতাখনত 5টা শাখাত প্ৰায় 400 শিশুৱে অংশগ্ৰহণ কৰে। আজি আমাৰ কেকো ইনষ্টেণ্ট নুডলছৰ উদ্যোগত যিখন আমাৰ চিত্ৰাংকন প্ৰতিযোগিতা আজি আয়োজন কৰা হৈছিল আৰু তাৰ লগত সংগতি ৰাখি আমি হাব আৰ্ট চেণ্টাৰ আৰু নৰ্থ ইষ্ট কলা মেলা আমি সহযোগিতা আগবঢ়াইছোঁ। এই প্ৰতিযোগিতাখনত আমাৰ এই প্ৰতিযোগিতাখনত প্ৰায় 5টা আমি গ্ৰুপ বনাইছিলোঁ। একদম সৰু বাচ্ছাৰ পৰা ক্লাছ 12লৈকে আছে। 5টা ভাগত ভগোৱা হৈছিলে। প্ৰায় আমাৰ ইয়াত 400ৰো অধিক আজি ষ্টুডেণ্ট আমাৰ অংশগ্ৰহণ কৰিছে। খুবেই ভাল লাগিছে কাৰণ যথেষ্ট গৰম পৰিছে। তাৰ ভিতৰত আমাৰ ল'ৰা ছোৱালীখিনি আজি ওলাই আহিছে, নিজৰ ক্ৰিয়েটিভিটিখিনি প্ৰসাৰ আৰু প্ৰচাৰৰ কাৰণে আহিছে বা নিজক ডেভেলপ কৰিব আছে। আজিৰ দিনত ডিজিটেল যুগ, মোবাইলত ব্যস্ত হৈ থাকে, তাৰ মাজত যদি আমি এনেকুৱা ধৰণৰ এটা অনুষ্ঠান আমি আয়োজন কৰিব পাৰোঁ খুবেই ভাল। ল'ৰা ছোৱালীখিনিক আগুৱাই নিব সহজ হয় আৰু প্ৰতি বছৰে হাব আৰ্ট চেণ্টাৰে আমি এনেকুৱা ইনিচিয়েটিভ লৈ আছোঁ। তাৰ লগত আমাৰ লগত যিখিনি আমাৰ সহযোগিতা আগবঢ়াই আছে অনুষ্ঠানবিলাকে, তেওঁলোককো আমি ধন্যবাদ জনাই আছোঁ কাৰণ তেওঁলোকে আমাক যথেষ্ট সহায় কৰি আছে এনেকুৱা অনুষ্ঠানবিলাক আমাক আগবঢ়াই নিয়াৰ কাৰণে। তো আমি বিচাৰোঁ অনাগত দিনতো আমি এনেকুৱা ধৰণৰ আকৌ পদক্ষেপ ল'বলৈ আমি আগুৱাই যাই থাকিম। হয়, যোৱাকালিৰ পৰা আমাৰ 12 জুলাইত আমাৰ এখন আৰ্ট এক্সিবিশ্যন আৰম্ভ হৈছে, প্ৰদৰ্শনী আৰম্ভ হৈছে। শিশুসকলৰ উদ্দেশ্যে আমি আয়োজন কৰিছিলোঁ গোটেই প্ৰদৰ্শনীখনত আমাৰ হাব আৰ্ট চেণ্টাৰৰ যিখিনি ল'ৰা ছোৱালী আছে, শিশু আছে, সিহঁতক আমি যিখিনি ক্ৰিয়েটিভিটি আমি দেখাব পাৰোঁ সেইখিনি আমি ইয়াত দেখুৱাইছোঁ প্ৰদৰ্শনীখনত আমি ভাল এটা সঁহাৰি পাইছোঁ ৰাইজৰ। খুবেই ভাল পাইছে মানুহে চাই। যোৱাকালি আমাৰ শ্ৰদ্ধাৰ সাহিত্যিক আমাৰ বৰপেটাৰে ৰত্ন বুলি কয় আমাৰ অক্ষয় মিশ্ৰ ছাৰো আহিছিল, তেওঁ উদ্বোধন কৰিছে। তো তেওঁ আমাক ভালেখিনি কালি পজিটিভ কিছুমান কথা ক'লে, ভাল লাগিছে। আমি এনেকুৱাই আগুৱাই থাকিম। আপুনি বাৰু উমৰাহ কৰিবলৈ আগ্ৰহী নেকি? আলিফ উমৰাহ ট্ৰেভেলছে আপোনাৰ বাজেটৰ ভিতৰত আগবঢ়াইছে কেতবোৰ আকৰ্ষণীয় পেকেজ। আমাৰ পেকেজসমূহ হৈছে ছুপাৰ ছেভাৰ 85,000ৰ পৰা ডায়মণ্ড 1,10,000লৈকে। এতিয়া আৰু অপেক্ষা কিহৰ? আজিয়ে 7002343617 নম্বৰত যোগাযোগ কৰক আৰু বুকিং কৰক আপোনাৰ পচন্দৰ পেকেজ। বিশ্বমানৰ সেৱাত অসমৰ ভিতৰত শ্ৰেষ্ঠ আলিফ উমৰাহ ট্ৰেভেলছ।